ৰাজ্যত অব্যাহত আছে মিছন বাংলাদেশীৰ সন্দেহত বহু নাগৰিকক ইতিমধ্যে আটক কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যৰ বহুতো বৈধ নাগৰিকক ইতিমধ্যে অবৈধ বুলি বাংলাদেশী বুলি আটক কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। বৈধ ভোটাৰ আই ডি, আধাৰ কাৰ্ড আৰু এনআৰচিত নাম থকাৰ পিছতো বহু লোকক আটক কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। এই অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰৰ স্পষ্ট কথা, ৰাজ্যত বাংলাদেশী আটকৰ অভিযানত কি চলি আছে। হয়, ৰাজ্যত বৈধ নাগৰিকক অবৈধ নাগৰিক বুলি অৰ্থাৎ বিদেশী বুলি সজাই ৰাজ্যৰ বিভিন্ন বৈধ নাগৰিকক আটক কৰিছে। এই অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হয়, অবৈধ বাংলাদেশীৰ সন্দেহত গুৱাহাটীৰ ভিন্ন ঠাইৰ পৰা নাগৰিকক আটক কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা। কেৱল গুৱাহাটীয়ে নহয়, গুৱাহাটী মহানগৰেই নহয়, গুৱাহাটীৰ ওচৰ চুবুৰীয়া যিবিলাক উপখণ্ড অঞ্চল আছে, সোণাপুৰ, বৰপেটা, জলেশ্বৰ আদিৰ পৰাও আটক কৰে বহু নাগৰিকক। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ, কিয়নো ভোটাৰ আই ডি, আধাৰ কাৰ্ড আৰু এনআৰচিত নাম থকাৰ পিছতো এজন ভাৰতীয় নাগৰিক কেনেকৈ বিদেশী হ'ব পাৰে, এই প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰ কি ক'লে, সবিশেষ বিস্তাৰিত চাই থাকক ফুল প্লেটৰ জৰিয়তে। ৰেজাউল কৰিম চৰকাৰৰ ৰাজ্য চৰকাৰলৈ স্পষ্ট হুংকাৰ প্ৰদান কৰিছে। বৈধ নাগৰিকক কিয় আটক কৰা হৈছে অসম আৰক্ষীৰ ফালৰ পৰা, ভোটাৰ আই ডি, আধাৰ কাৰ্ড আৰু এনআৰচিত নাম থকাৰ পিছতো কিয় অসম আৰক্ষীৰ ফালৰ পৰা আটক কৰা হৈছে বৈধ নাগৰিক। বৰ্তমান ৰাজ্যত অব্যাহত আছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ধাৰাবাহিক আৰক্ষীৰ অভিযান, যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পৰা ইতিমধ্যে বহু লোকক আটক কৰিছে অসম আৰক্ষীৰ পৰা। বিভিন্ন ভাড়াঘৰত, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গুৱাহাটী মহানগৰত থকা ভিন্ন প্ৰান্তৰ ভাড়াঘৰত ইতিমধ্যে অসম আৰক্ষীৰ অভিযান চলি আছে। হয়, ভাড়াঘৰত যাই কিনে ভাড়াতীয়াসকলৰ পৰা ডকুমেণ্টছ খোজে আৰু যোনে ডকুমেণ্টছ দেখাব নোৱাৰে তেওঁক বাংলাদেশী বুলি বিবেচিত কৰি ইতিমধ্যে বহু লোকক আটক কৰিছে। হয়, সেই লোকসকলৰ ভিতৰত বহুতৰে এনআৰচিৰ নাম থকা, লগতে ভোটাৰ আই ডি আৰু বৈধ পান কাৰ্ড, লগতে সকলো ডকুমেণ্টছ থকাৰ পিছতো অসম আৰক্ষীৰ ফালৰ পৰা আটক কৰা হৈছে বহু লোকক। অবৈধ বাংলাদেশী বুলি বহু লোকক আটক কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা, যাক লৈ ডাঙৰ খাই উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হয়, ৰেজাউল কৰিম চৰকাৰ কি ক'লে, এটা সবিশেষ বিস্তাৰিত দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। হয়, সবিশেষ চাই থাকক। বাংলাদেশী খেদাৰ নামত যি ধৰণে অসম আৰক্ষী আৰু অসম চৰকাৰে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি আছে, এইটো কোনো পধ্যে সহ্য কৰিব নোৱাৰি। আমি স্পষ্ট কৈছোঁ, প্ৰকৃত বাংলাদেশী যদি অসমত আছে তাক চালি জাৰি চাই বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰি তেওঁলোকক বাংলাদেশ প্ৰেৰণ কৰক, তাত আমচুৰ সদায় সহযোগিতা থাকিব। কিন্তু বাংলাদেশী বিতৰণৰ নামত যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰি আছে, যি ধৰণে মানুহৰ ওপৰত চৰকাৰে আক্ৰোশমূলক দমন নীতি আৰম্ভ কৰিছে, এইটো আমি কোনো পদ্ধতিতে মানি ল'ব নোৱাৰোঁ। কাৰণ আজি চাওক, বাংলাদেশী খেদাৰ নামত আজি এনআৰচিত নাম আছে, আজি তেওঁলোকৰ সকলো ধৰণৰ পুৰণা নথি পত্ৰ আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, থকাৰ পিছতো তেওঁলোকক আজি মানুহক সন্দেহজনকভাৱে আজি বিভিন্ন থানাত আটক কৰি ৰাখিছে। আৰু আমি বিভিন্ন কেছ দেখিছোঁ, যিবিলাক মানুহৰ কেছ চলি আছে, যিবিলাক মানুহ ইতিমধ্যে ট্ৰাইব্যুনেলৰ ট্ৰায়েল চলি আছে, সেইবিলাক মানুহক তেওঁলোকে উঠাইছে। যিবিলাক মানুহ হাইকোৰ্ট, সুপ্ৰিম কোৰ্টে বেল দিছে, ইতিমধ্যে ভাৰতীয় বুলি ডিক্লেয়াৰ কৰিছে, সেইসকল মানুহক উঠাই আছে। তাৰমানে এইটো সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ গৃহ বিভাগ, বৰ্ডাৰ পুলিচে মিলি অসমৰ, ভাৰতবৰ্ষৰ বিশেষকৈ অসমৰ মুছলমানসকলক, ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত এইটো অত্যাচাৰ কৰা হৈছে। গতিকে এই অত্যাচাৰ স্পষ্টভাৱে আমি কৈছোঁ বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। বাংলাদেশী আছে, বাংলাদেশী চালি জাৰি চাই প্ৰত্যাৱৰ্তন কৰক, তাত কোনো আপত্তি নাই আমাৰ, তাত সহযোগিতা থাকিব। কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি গুৱাহাটীত আজি দেখিছোঁ যে ৰাতি কথা নাই, বতৰা নাই, কোনো কেছ নাই, কোনো নোটিছ নাই, তাৰপিছত তেওঁলোকক উঠাই আনিছে। খোৱা পানী এটোপাল তেওঁলোকক দিবৰ কাৰণে পৰিয়ালে মানে বিচাৰিছে, সেই খোৱা পানী টোপাল তেওঁলোকক দিয়া হোৱা নাই। আজি মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ, যিসকল মানুহক তেওঁলোকে কৰায়ত্ব কৰিছে, যিসকল মানুহক তেওঁলোকে মানে সন্দেহ কৰিছে, 90% ভাৰতীয় নাগৰিক।